জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হাতে হাত ধৰি একতাৰ ৰাজনীতি কৰিব বিচাৰিছো। এই ৰাজনৈতিক ক্ষেত্ৰত মই জানো যে আজিৰ প্ৰজন্মই বিচৰা ৰাজনৈতিক ক্ষেত্ৰখন হয়তো মই ভবাৰ দৰে হয়। অন্ততঃ জেন জি জেন আলফাৰ যুগত আমি পুৰণিকলীয়া ঘৃণাৰ কথা কোৱা পুৰণিকলীয়া চিন্তাৰে ভৰ্তি থকা মানুহবোৰৰ সমুলক্ষে আঁতৰাই আজিৰ প্ৰজন্মই অসমৰ ভাৰতৰ ৰাজনীতি কেনে হোৱাটো বিচাৰে তাক প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। তাক প্ৰত্যাহ্বান জনাই এক নতুন ৰাজনৈতিক ধাৰাৰ সৃষ্টি কৰিব পাৰিব লাগিব। আৰু মই ভাবো যে মই যি বাটেৰে খোজ লৈছো যদি মই তাত 1% সফল হওঁ উত্তৰ প্ৰজন্ম অন্তত ওলাই আহে মোৰ লগত যদি আজি 5জন আহে সেই 5জনৰ পৰা 10জন হ'ব 1000জন হ'ব লাখজন হ'ব আৰু এই ব্যৱস্থাটোৰ পৰিৱৰ্তন হ'ব। মোৰ বাবে ৰাইজে অভিভাৱক ৰাইজে মোৰ পথ প্ৰদৰ্শক। মোৰ হাতত কোনো টকা পইচা নাই। মই টকা পইচা দি টকা ৰং কৰে ভোটৰ ৰাজনীতি কৰিব নিবিচাৰো। এই অৰ্থ সৰ্বস্ব ৰাজনৈতিক ব্যৱস্থাটোৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিব বিচাৰো। হাতে হাতে টকা বিলোৱাৰ ৰাজনীতি বিয়া সভা সকামত ধন দিয়াৰ ৰাজনীতি প্ৰতিটো ব্যৱস্থাত ধন দিয়াৰ ৰাজনীতিৰ বিপৰীতে সমস্যা সমাধানৰ ৰাজনীতিহে মই কৰিব বিচাৰো। মই সমস্যাৰ কথা কম তাৰ সমাধানৰ কথা কম। টকা বিলাই মানুহৰ মন ভাল লগা ভোট বেংকৰ ৰাজনীতিৰ কথা মই নকওঁ। সমাজৰ মানুহে ভুগি থকা সমস্যাবোৰ সমাধানৰ প্ৰকৃত পথ কিদৰে ওলাব মই সেয়া কথা কম। আৰু মই বিচাৰো মোৰ দৰে শিক্ষিত প্ৰতিজন মানুহে তেনে এক ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰক। নিৰ্বাচনৰ আগত হাতে হাতে কেইটকামান গুজি টুপ দি মানুহক কিনিব পাৰি বুলি ভবা মানুহবোৰৰ সন্মুখত এটা প্ৰত্যাহ্বান থাকক। আৰু অসমীয়া জাতিয়ে কওক যে অসমীয়া জাতি কেৱল নিৰ্বাচনৰ আগত টকাত বিক্ৰী হোৱা জাতি নহয়। অসমীয়া জাতিয়ে নিজৰ বিবেকেৰে ৰাজনৈতিক পৰিৱেশ সলনি কৰিব। অসমীয়া জাতিয়ে সেইসকল মানুহক স্থান দিব যিসকল মানুহে সমস্যাবোৰৰ কথা কয় জাতিৰ অধিকাৰৰ কথা কয় ৰাষ্ট্ৰৰ চকুত চকু থৈ জাতিৰ অধিকাৰবোৰ আঁতৰি আনিব লাগিব বিধানসভাত লোকসভাত। সেই অধিকাৰবোৰ আঁতৰি আনিব খোজা যিসকল ৰাজনৈতিক নেতা সেইসকল ৰাজনৈতিক নেতাক জাতিয়ে স্থান দিব জাতিয়ে মান দিব এয়া মোৰ বিশ্বাস। গতিকে ৰাষ্ট্ৰৰ চকুত চকু থৈ মেৰুদণ্ড ঘূৰাই শীৰ্ণদণ্ড নকৰি অসমীয়া জাতিৰ অধিকাৰবোৰ আমাৰ সম্পদৰ অধিকাৰ ভূমিৰ অধিকাৰ খিলঞ্জীয়াৰ সুৰক্ষা জনগোষ্ঠীৰ অধিকাৰ জনজাতিৰ অধিকাৰবোৰ আমি আঁতৰি আনিব পাৰিব লাগিব। কোনোবা নাগপুৰৰ হাতৰ আঙুলিৰ ধাৰত নাছিলে কোনোবাই কেইখনমান আসন দিব নিজৰ জাতিৰ সুৰক্ষিত কৰিব খোজা নেতাসকলৰ বিপৰীতে প্ৰত্যাহ্বান হৈ উঠিব খোজা এটা প্ৰজন্ম ওলাই দিব লাগিব যি সাহসেৰে দিল্লীত ক'ব যে নহ'ব অসমীয়া জাতিয়ে শীৰ্ণতা কৰি কাৰোবাৰ আঙুলিৰ ধাৰত নাচি জাতিৰ সুৰক্ষা হোৱা স্বাৰ্থলোভী সুবিধাবাদী নেতাৰ ওচৰত নিজক বিক্ৰী হ'বলৈ নিদিয়ে। অসমীয়া জাতিয়ে বিষ্ণু ৰাভাই দেখুওৱা পথেৰে জ্যোতিপ্ৰসাদে দেখুওৱা পথেৰে আগবাঢ়ি যাব। জুবিন দাই কোৱা বাটেৰে আমি খোজ ল'ম। অসমীয়া জাতিয়ে যিদৰে সেইসকল মানুহক মৰণ দিলে মই ভাবো যে অনাগত দিনত জাতিৰ বাবে সৰ্বস্ব ত্যাগ কৰি উজাৰি দি কষ্ট কৰিব খোজা মানুহক মৰণ দিব। গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে। অনাগত দিনত মই মোৰ ৰাজনৈতিক ক্ষেত্ৰখনত কোনবোৰ সপোন আছে এয়া নিশ্চয় নতুন দলে মোক যি দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিবলৈ মই চেষ্টা কৰিম। আৰু পুনৰ কম যে ঘৃণা বিদ্বেষ আস্থাহীনতাৰ এই ৰাজনৈতিক পৰিৱেশত মই জ্ঞানশ্ৰী বৰাই অসমৰ অগ্নিকন্যা হৈ ভাল পোৱাৰ ৰাজনীতি কৰিব খুজিছো বিশ্বাসৰ ৰাজনীতি কৰিব খুজিছো আস্থাৰ ৰাজনীতি কৰিব খুজিছো হাতে হাত ধৰি প্ৰতিজন মানুহক আগুৱাই লৈ যোৱাৰ ৰাজনীতি কৰিব খুজিছো। যদি মোৰ এই পথ শুদ্ধ যদি এই মোৰ পথ সত্য আছে আদৰ্শত আছে মই মোৰ আদৰ্শৰ পৰা বিচলিত নোহোৱাকৈ আছো তেতিয়াহ'লে মই অসমৰ দল মত নিৰ্বিশেষে যিকোনো আদৰ্শত বিশ্বাসী প্ৰতিজন ব্যক্তিৰ ওচৰত এটাই অনুৰোধ কৰিম যে আশীৰ্বাদ দিয়ক। এটা প্ৰজন্ম যাতে ৰাজনীতিৰ প্ৰতি আকৃষ্ট হয় ৰাজনীতিও যে এক ভৱিষ্যতৰ বিকল্প হ'ব পাৰে ভাল পথ হ'ব পাৰে ভাল মানুহ যে ৰাজনীতিত থাকে এনে এটা পৰিৱেশ যাতে সূচনা হ'ব পাৰে
বিচাৰিছো। আজিৰ পৰা